চৰকাৰী হস্পিটেলত যোৱা আজি মই আপোনালোকৰ লগত এটা এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু হনেষ্টলি ক'বলৈ গ'লে এইটো কেতিয়ানো মই এক্সপেক্ট কৰা নাছিলোঁ। আৰু মেইন ষ্টৰিটো হৈছে কালিৰ। মই মানে পৰহি অলপমান ভৰিত দুখ পাইছিলোঁ আৰু সেইবাবে কালি মই হস্পিটেলত গ'লোঁ মই ভৰিটো দেখুৱাবৰ বাবে। আৰু ডক্টৰে মোক চেক কৰি ক'লে যে ভৰিটোত ইঞ্জুৰি হৈছে, প্লাষ্টাৰ কৰিব লাগিব। আৰু মেইন প্ৰব্লেমটো হ'ল তাতেই, মই যেতিয়া প্লাষ্টাৰ কৰিব গ'লোঁ তেতিয়া তাত কৈছে POP বেণ্ডেজ নাই, ৰুল বেণ্ডেজ নাই, তেনেকৈ মোক ক'লে বোলে এইবোৰ কিনি আনিব লাগিব। মানে তাত একো এভেইলেবল নাই আৰু মই সেইবোৰ কিনিবলৈ গ'লোঁ প্ৰায় 800-900 মান টকা লাগে। তাৰ লগতে মোক আৰু 8-10টামান মেডিচিন লিখি দিছিলে আৰু সেইবোৰৰ ভিতৰত এটাও নাই মেডিকেলত, মানে মেডিকেলৰ ফাৰ্মাচীত এটাও নাই। আৰু সেইখন হৈছে গভৰ্ণমেণ্ট হস্পিটেল। আৰু এইফালে যিহেতু মোৰ ভৰি ইঞ্জুৰি হৈছে, মোৰ ইমান বিষ, মই থাকিব পৰা নাই। আকৌ গ'লোঁ মই মানে মেডিকেলৰ ফাৰ্মাচীলৈকে, বোলো মোক হেৰি এটা দিয়ক, বিষৰ, যিহেতু ইয়াত এটা লিখি দিছে বিষৰ ইনজেকশ্যন আছে যদি এটা দিয়ক, কিন্তু সেইটোও নাই, সেইটো মানে ফাৰ্মাচীৰ পৰা কিনি আনিবলগীয়া হৈছে। আৰু মই লাইনত প্ৰায় আধা ঘণ্টা বেছি, মানে এঘণ্টামানে ৰ'বলগীয়া হৈছে। সেইটো বাৰু বেলেগ কথা, গভৰ্ণমেণ্ট হস্পিটেলত মানুহ বেছি হয়, লাইন পাতি থাকিব লাগে, সেইটো বেলেগ কথা। কিন্তু কথাটো হ'ল মানে তাত এটা মেডিচিনো নাই, এটা সাধাৰণ মেডিচিনো পোৱা নাই। মই বেলেগৰ কথা নাজানো, কিন্তু মই নাই পোৱা, সেইবাবে মই এইটো ক'বলগীয়া হৈছে। এটা মানে কি বিষৰ ইনজেকশ্যনো মই তাত পোৱা নাই। তাৰপিছত আৰু উপায় নাই, মই মানে গৈ ফাৰ্মাচীলৈ গৈ এটা ইনজেকশ্যন কিনি আনিলোঁ বিষৰ, আৰু সেইটো মেডিকেলতে লৈ ল'লোঁ। আৰু মই ভাবি আছিলোঁ যে মেডিকেল যিহেতু, গভৰ্ণমেণ্ট মেডিকেল যিহেতু, কিছুমান বেছিক বস্তু ফ্ৰীকৈ পাম। আৰু যদি আমাৰ দৰে নৰ্মেল মানুহো সকলোবোৰ বস্তু বাহিৰৰ পৰা কিনিব লাগে, তেন্তে সেই গভৰ্ণমেণ্ট হস্পিটেলৰ মেইন বেনিফিটটো ক'ত থাকিলে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। মানে সকলোবোৰ বস্তু দি বাহিৰত কিনিবই লাগে। মই আপোনালোকক এইটো ক'ব বিচৰা নাই যেন সকলোবোৰ চৰকাৰী হস্পিটেল তেনেকুৱা হয়, কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই বিচাৰোঁ যেন ছিষ্টেমটো ইম্প্ৰুভ হওক, যাতে নেক্সট টাইম কোনো মানুহে এনেকুৱা ছিটুৱেশ্যনৰ ফেচ কৰিবলগীয়া নহয়। যদি আপোনালোকৰ লগতো এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে তেন্তে কমেণ্ট কৰি জনাব, আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব এৱাৰনেছৰ বাবে।